ভিডিও বনাই আছে, রিল বনাই আছে, ভিডিও ভাইৰেল হোৱা নাই, বহুত টেনশ্যন আছে নেকি? টেনশ্যন কৰিব নালাগে। কেইটামান মই টিপছৰ কথা কৈ আছো, আপোনালোকে ফ'ল' কৰক, ভিডিও নিশ্চয় ভাইৰেল হ'ব। 1 নম্বৰ টিপছ হ'ল কণ্টেণ্ট। যিটো কণ্টেণ্টৰ ওপৰত ভিডিও বনাই সেইটো মানুহে কিবা শিকিব পাৰিব লাগিব, নতুবা হাঁহি ফূৰ্তি বা মনোৰঞ্জন পাব লাগিব। তেনেকুৱা টপিকৰ ওপৰত আপোনালোকে ভিডিঅ' বনাওক, মানুহে চাব বা ভিডিঅ'টো ভাইৰেল হ'ব। 2 নম্বৰ টিপছ হ'ল ট্ৰেডিং চং বা ট্ৰেডিং টপিক। ট্ৰেডিং টপিকৰ ওপৰত ভিডিঅ' বনালে ভাইৰেল হয় বা ট্ৰেডিং চঙৰ ওপৰত ভিডিঅ' বনালেও ভাইৰেল হয়। কিন্তু ট্ৰেডিং চং হ'ল বুলি যে আপোনালোকে জাহা তাহা নাচি দিব তেনেকুৱা নহয়। আগতে যিটো চঙৰ ওপৰত আপুনি ডেন্স মাৰিব বা ভিডিঅ' বনাব সেইটো মানে ভালকে ডেন্সটো যাতে গানৰ লগত মিলি যায় তেনেকুৱাকে অভ্যাস কৰাৰ পিছতহে মানে যিটো মানে পাৰফেক্ট হয় তেতিয়াহে ভিডিঅ'টো আপলোড কৰক। তেতিয়াহ'লে মানুহে চাব বা ভিডিঅ'টো আপোনাৰ নিশ্চয় ভাইৰেল হ'ব। 3 নম্বৰ টিপছ হ'ল ভিডিঅ' কোৱালিটি ভাল হ'ব লাগিব, লগতে চাউণ্ড কোৱালিটি ভাল হ'ব লাগিব আৰু পাৰফেক্ট ভিডিঅ' এডিটিং হ'ব লাগিব। ভিডিঅ' যদি আপোনাৰ এডিট কৰাত ভাল নহয় তো মানুহে নাচাব, আৰু ভিডিঅ' চাউণ্ড কোৱালিটিও যদি ভাল নাহে তেনেহ'লে মানুহে নাচাব, আৰু ভিডিঅ'টোও মানে কোৱালিটি ভাল হ'ব লাগিব। তেতিয়াহ'লে আপোনাৰ ভিডিঅ' নিশ্চয় ভাইৰেল হ'ব। এনেকুৱা টিপছ বহুত আছে, মই বেলেগ এটা ভিডিঅ' বনাই আপোনালোকক জনাম। আপোনালোকে যদি মোক ফ'ল' কৰা নাই, ফ'ল' কৰি ল'ব। আজিলৈ বাই বাই।